বদলাৰ ৰাঙাপানী যুৱ সংঘৰ উদ্যোগত দিবানৈশ ভলীবল প্ৰতিযোগিতাৰ শুভ উদ্বোধন। কামৰূপৰ চমৰীয়া সমষ্টিৰ টোপামাৰীৰ বদলা ৰাঙাপানী যুৱ সংঘৰ সৌজন্যত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সাংস্কৃতিক সন্ধিয়াৰ সৈতে সংগতি ৰাখি সদৌ অসম ভিত্তিত দিবানৈশ ভলীবল প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। বৃহস্পতিবাৰে প্ৰতিযোগিতাৰ আনুষ্ঠানিকভাৱে ৰঙা ফিতা কাটি শুভ উদ্বোধন কৰা হয়। পুৱাৰ ভাগত সমাজ সেৱা, গছপুলি ৰোপণ, পতাকা উত্তোলন আৰু শেষত সোণতলী মণ্ডল বিজেপিৰ সভাপতি মান্নাব চৌধুৰীৰ দ্বাৰা আনুষ্ঠানিকভাৱে খেলৰ শুভ উদ্বোধন কৰা হয়। বদলা ৰাঙাপানী যুৱ সংঘৰ সভাপতি ৰফিকুল ইছলামৰ পৌৰোহিত্যত অনুষ্ঠিত উদ্বোধনী সভাত আমন্ত্ৰিত অতিথিসকলৰ লগতে অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। সকলোকে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে 20,001 টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে 15,001 টকা হিচাপে ঘোষণা কৰি 19, 20, 21 আৰু 22 ডিচেম্বৰ 4 দিনীয়াকৈ অসম ভিত্তিত অনুষ্ঠিত কৰা হ'ব এই প্ৰাইজ মানি দিবানৈশ ভলীবল প্ৰতিযোগিতাৰ। নিউজ ডেস্ক NB লাইভ। উপস্থিত বদলা ৰাঙাপানী যুৱ সংঘৰ সন্মানীয় যুৱ সংঘৰ সৌজন্যত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 19, 20, 21 আৰু 22 তাৰিখ আমি সদৌ অসম ভিত্তিত এখন ভলীবল টুৰ্ণামেণ্ট আয়োজন কৰিছোঁ। আজি আমাৰ উদ্বোধনী অনুষ্ঠান হৈ গ'ল। আমাৰ এই অঞ্চলৰ বিশিষ্ট মুৰব্বীসকলে আমাৰ খেলখন আহি উদ্বোধন কৰিলে। গতিকে আমি এই চেগতে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে অসমবাসীলৈ আমি আহ্বান জনাইছোঁ। অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন ভলীবল দল আছে, তেওঁলোকক আমি ইতিমধ্যে কিছু দলৰ লগত যোগাযোগ হৈছে আৰু যিসকলে আপোনালোকৰ যোগেদি খবৰটো পাব তেখেতসকললৈ আমি টানি অনুৰোধ জনাইছোঁ কমিটিৰ তৰফৰ পৰা তেখেতসকলে যাতে আমাৰ এই খেলখনত যোগদান কৰি খেলখনৰ আৰু মানে যিটো সৌষ্ঠৱ বৃদ্ধি কৰে তাৰ বাবে আমি কমিটিৰ তৰফৰ পৰা আন্তৰিকতাৰে আমি অনুৰোধ জনাইছোঁ। কি প্ৰাইজ আছে? প্ৰাইজ প্ৰথম পুৰস্কাৰ হিচাপে আমি 20,001 টকা ৰাখিছোঁ, লগতে ট্ৰফি, আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে আমি 15,001 টকাৰ লগতে ট্ৰফিৰ ব্যৱস্থা কৰিছোঁ। খেলখন কিহৰ কাৰণে পাতিলে? খেলখন আচলতে আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চল, এই অঞ্চলত আমি ভবাৰ বাহিৰত বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ, তাৰে ভিতৰত ড্ৰাগছ, মদ, জুৱা আদি ধৰণৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। এই সমস্যাবিলাক যাতে আমি সকলোৱে মিলিজুলি আমি সমাধান কৰিব পাৰোঁ তাৰ বাবে আমি এইখন খেল অনুষ্ঠিত কৰিছোঁ। গতিকে এই খেলখনত আমাক যেনেকৈ এই অঞ্চলৰ মানুহে সহায় সহযোগিতা আগবঢ়াব লাগে সেইধৰণে আমি বিচাৰিছোঁ। লগতে সাংবাদিক বন্ধুসকল আৰু আমাৰ এই অঞ্চলৰ বিশিষ্ট মুৰব্বীসকলৰ আমি সহায় সহযোগিতা আগবঢ়াইছোঁ যাতে আমি সমাজখনৰ পৰা, আমাৰ অঞ্চলখনৰ পৰা বিভিন্ন ধৰণৰ সমস্যাসমূহ আঁতৰ কৰি এখন নিকা আৰু পৰিষ্কাৰ সমাজ গঠন কৰিব পাৰোঁ। তাৰ বাবে আমি সদায় ঐক্যবদ্ধ হৈ কাম কৰিম। বহুদিনৰ চৰ্চাত আছিল আমাৰ বদলা ৰাঙাপানী যুৱ সংঘৰ উদ্যোগত এখনি প্ৰাইজ মানি 4 দিনীয়া দিবানৈশ ভলীবল টুৰ্ণামেণ্ট ও সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। তাত আজি উদ্বোধনী খেল চলি আছে। আমি আশাবাদী বহুত দূৰ দূৰণিৰ পৰা আমাক সংযোগ মাধ্যমত যোগাযোগ কৰিছে, তেওঁলোকে যাতে অহাকালিৰ ভিতৰত আমাৰ খেলখনত আহি যোগদান কৰে বুলি আমি আশাবাদী। কি কৰিব বিচাৰিছা খেলখনৰ জৰিয়তে? কি বাৰ্তা দিব বিচাৰিছা? খেলখনৰ জৰিয়তে আমি এইটোৱেই বাৰ্তা দিব বিচাৰিছোঁ, যি আমাৰ বৰ্তমান অঞ্চলত ড্ৰাগছৰ গ্ৰাস, ইয়াৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ সেই বিষয়ে আমি এটি আমাৰ যুৱ ঐক্য মঞ্চৰ পৰা এখন ফুটবল টুৰ্ণামেণ্ট খেল অনুষ্ঠান পাতিছোঁ। বৰ্তমানলৈকে কিমানটা দলে যোগদান কৰিব বুলি আশা দিছে? বহুত আছে। প্ৰাইজ কি কি আছে? প্ৰাইজ হৈছে প্ৰথম পুৰস্কাৰ হৈছে 20,001 টকা আৰু দ্বিতীয় পুৰস্কাৰ হৈছে 15,001 টকা।